বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে, আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰিব লাগে, আৰু অসম চৰকাৰে অন্যান্য মানুহৰ ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়। তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নুবুৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰে। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই। দৰমহা লোৱা কথাটোৱে আচলতে বিপদেশ। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ। ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি। হয় ছাৰ বাইদেউসকল, বিধায়ক অখিল গগৈ ডাঙৰীয়াই সংবাদমেল যোগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি, অংগনবাদী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যিকেইটা মন্তব্য আগবঢ়াইছে, সেই প্ৰতিটো কথাৰে যুক্তি আছে। কিয়নো যি সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আন্দোলন কৰি আহিছে, যি সময়ত অংগনবাদী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলে মাননি বৃদ্ধিৰ দাবীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া আন্দোলন চলাই আহিছে, সেই সময়ত ৰাজ্য চৰকাৰে বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিব বিচাৰিছে, যাক লৈ অখিল গগৈ ডাঙৰীয়াই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।